এয়া মই ৰাতি সাজৰ কাৰণে ভাতৰ থালি লৈ আহিলোঁ আমাৰ দুইজনীৰ কাৰণে। আৰু আজিকালি আপোনালোকে গম পায়নে, বহুতখিনি সুবিধা হ'ল। মানে এটা ফোন কৰিলে আপোনাক খানা দি থৈ যাবহি একদম নাৰ্ছিং হোমৰ সন্মুখত। মানে কি মই তললৈ গৈছোঁ, তললৈ গৈ মানে হোটেলৰ পৰা আনিবলৈ যিহেতু ভণ্টিক অকলে এৰি থৈ যাবলগীয়া হয়, তাই অকণমান দিগদাৰ হয় আৰু মোৰো লগতে দিগদাৰ হয়, কাৰণ অকণ দেৰি হৈ যায়। তাকে ভণ্টিৰ লগৰ তাতে দুজনীমান নাৰ্ছ আছিলে, ভণ্টি একে লগৰ হয় সিহঁতি। মই মানে তাহাঁতক পালোঁ আৰু তাহাঁতি ক'লে বোলে বা আপুনি তললৈ গৈ তেনেকৈ ইমান দূৰৰ পৰা আনিব নালাগে, খানা আনিব নালাগে, আপুনি এনেকৈ অৰ্ডাৰ কৰিব পাৰে। তেওঁলোকে মোক এড্ৰেছ দি দিলে, কণ্টেক্ট নাম্বাৰ দি দিলে, আৰু মই তোমালোকক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ, তোমালোকে মোক ইমানখিনি সহায় কৰাৰ কাৰণে। আৰু বহুত দেৰি হৈ যায়, আৰু এয়া মই ধুনীয়াকৈ আমাৰ দুজনীৰ কাৰণে ভাতৰ থালি লৈ আহিলোঁ। আৰু একদম আপোনালোকে জানেনে, আমাৰ অসমীয়া মানুহে বনোৱা হয়, আৰু ইয়াত মা মছলা একদম কমটি। আৰু ভণ্টিক যিহেতু ভালকৈ খুৱাবলৈ কৈছিলে, মাছ মাংস মানে অকণমান ভিটামিন পায়, শক্তি পায়, তাই যিটো দুৰ্বল হৈছে, সেইকাৰণে তাইৰ কাৰণে মই লোকেল চিকেন আৰু মই মাছ অৰ্ডাৰ কৰিলোঁ। আৰু ধুনীয়াকৈ তই খা বোলো ভাত সাজ। আৰু যিহেতু এইকেইদিন তাই বইল খাই আছিলে, আৰু সেইকাৰণে তাইক মই আজি ধুনীয়াকৈ ভাত সাজ তাইক আনি দিলোঁ। আৰু এয়া মাছ হয়, লোকেল মাছ, মই তাৰ কাৰণে আনিছোঁ। আৰু আপোনালোকেও যিহেতু যদি এনেকৈ থাকিবলগীয়া হয়, আপোনালোকে যদি দিগদাৰ হয় আনিবলৈ কৰিবলৈ, তেতিয়ালৈকে আপোনালোকে এনেকৈ অৰ্ডাৰ কৰিব পাৰে। আৰু